5,000 টকা দিয়ক আৰু PMAY ঘৰ লোক বিজেপি কৰ্মীৰ কাণ্ড কেমেৰাত বন্দী টকা লোৱা দৃশ্য টকা নিদিলে হিতাধিকাৰীয়ে লাভ নকৰে নেকি প্ৰধানমন্ত্ৰী আৱাস গৃহ যি সময়ত দুখীয়া ৰাইজক ৰাজ্য চৰকাৰে বিনামূলীয়া ঘৰ দিবলৈ চেষ্টা কৰিছে সেই সময়তে একাংশ দালালে দুখীয়া খুহি খুহি খাবলৈ চেষ্টা কৰিছে চাওক কেনেকৈ ঘৰ জিঅ'টেকৰ নামত বিজেপি কৰ্মীয়ে সাধাৰণ লোকৰ পৰা 5,000 টকা সংগ্ৰহ কৰিছে আমাৰ সরকারি ঘর আইছিলে ঘরটো ফটো মারুতে 5,000 টাকা লইছিলে কামাল আর নাম নাম মেইন নামটো হচ্ছে কামাল এনে ইয়াসিন বুলি মাতে সিহঁতে হ্যাঁ কোন হয় তেওঁ বিজেপিৰ কিবা হয় আগৰ 3 নম্বৰ ওয়ার্ডৰ মেম্বার আছিলে এতিয়া বলে বিজেপিৰ তোমাৰ কি প্ৰেসিডেন্ট সেক্রেটারি লিডার হয় বিজেপি ইয়ে পয়সা লৈছে 5,000 কৰি কেতিয়া লৈছিলে এইটো মোৰ তাত ভিডিও আছে ভিডিওটো ঘৰ পাইছে নি ঘৰ পোৱা নাই মই এইটো পইচা লৈ গ'ল ঘৰ দিম বুলি কৈ পইচা নিছে ঘৰ দিম বুলি ফটো মান পইচা নিদিলে ফটো নামাৰে ঘৰৰ জিআৰএস আছিলে লগত দুইজনে মিলি দিছে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জীৱিকা সখীসকলৰ জৰিয়তে নিকাভাৱে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ জিঅ'টেকৰ ব্যৱস্থা কৰিছে সেই সময়তে একাংশ বিজেপি কৰ্মীয়ে ধন লৈ হিতাধিকাৰীক ঘৰ জিঅ'টেকিং কৰাৰ তথ্য পোহৰলৈ আহে এই ঘটনা কামপুৰৰ বকুলগুৰি পঞ্চায়তত সংঘটিত হয় আমার সরকারি ঘর আইছিলে ঘরটো ফটো মারুতে 5,000 টাকা লইছিলে কামাল আর নাম নাম মেইন নামটো হচ্ছে কামাল এনে ইয়াসিন বুলি মাতে সিহঁতে হ্যাঁ কোন হয় তেওঁ বিজেপিৰ কিবা হয় আগৰ 3 নম্বৰ ওয়ার্ডৰ মেম্বার আছিলে এতিয়া বলে বিজেপিৰ তোমাৰ কি প্রেসিডেন্ট সেক্রেটারি লিডার হয় বিজেপি ইয়ে পয়সা লৈছে 5,000 কৰি কেতিয়া লৈছিলে এইটো মোৰ তাত ভিডিও আছে ভিডিওটো ঘৰ পাইছে নি ঘৰ পোৱা নাই মই এইটো পইচা লৈ গ'ল ঘৰ দিম বুলি কৈ পইচা নিছে ঘৰ দিম বুলি ফটো মান পইচা নিদিলে ফটো নামাৰে ঘৰৰ জিআৰএস আছিলে লগত দুইজনে মিলি দিছে কামপুৰৰ পৰা মাধৱ ভূঞাৰ ৰিপৰ্ট টাইম 8